মই আজি এটি বিশেষ স্থানলৈ গৈছিলোঁ আৰু সেই স্থানৰ অনুভৱটো কিছু সুকীয়া আছিলে। হয়, মই শ্বহীদ স্মাৰক ক্ষেত্ৰৰ কথাই কৈছোঁ। এই ক্ষেত্ৰটো আছে গুৱাহাটীৰ বৰাগাঁৱত অৱস্থিত। বৰ্তমান ইয়াতে পৰিদৰ্শন কৰাৰ বাবে কোনো মূল্য বা টিকেট নিৰ্ধাৰণ কৰা হোৱা নাই, গতিকে ইয়াত বিনামূলীয়াই হৈ আছে। গতিকে আপোনালোকে যদি যাব বিচাৰে ইয়াতে পৰিদৰ্শন কৰিব পাৰে। এই ঠাইটো যিদৰে বাহিৰৰ পৰা বহুত আকৰ্ষণীয়, ভিতৰৰ পৰা আৰু আকৰ্ষণীয়, আৰু এই কথাটো আপোনালোকে ফটো বা ভিডিঅ'ত দেখিলে হয়তো অনুভৱ নকৰিব, কিন্তু ইয়াতে আহি ইয়াতে অনুভৱ কৰিব। ইয়াতে আমাৰ শ্বহীদসকলৰ বিষয়ে বহুতো তথ্য আছে, যিবোৰ আমি হয়তো ইমান ভালকৈ নাজানিছিলোঁ। গতিকে আমি জনাটো আৰু লগতে আমাৰ ভৱিষ্যত প্ৰজন্মকো এইসমূহ দেখুওৱা বা বুজোৱাটো বহুত দৰকাৰী। কিয়নো নিজৰ অসমৰ বিষয়ে, নিজৰ শ্বহীদসকলৰ বিষয়ে, নিজৰ ইতিহাসৰ বিষয়ে আমি জনাটো প্ৰয়োজনীয়। গতিকে ইয়ালৈ আহক, আপোনালোকে সঁচাই খুব ভাল পাব। ধন্যবাদ।